বিশ্ব মুখ স্বাস্থ্য দিৱসৰ সৈতে সংগতি ৰাখি আজি সোণাপুৰস্থিত জিলা চিকিৎসালয়ত দন্ত বিভাগে মুখৰ স্বাস্থ্যৰ প্ৰতি সজাগতা অনাৰ উদ্দেশ্যেৰে শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে সজাগতা সভা অনুষ্ঠিত কৰে। পুৱা 10 বজাত সোণাপুৰ জিলা চিকিৎসালয়ৰ প্ৰাংগণৰ পৰা শতাধিক স্বাস্থ্য কৰ্মীয়ে হাতে হাতে মানুহৰ মুখৰ স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ উদ্দেশ্যে সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমলৈ এক শোভাযাত্ৰা উলিয়ায়। আনহাতে দুপৰীয়া 12 বজাত সোণাপুৰ চৰকাৰী বৃদ্ধাশ্ৰমখনত এখনি সজাগতা সভা অনুষ্ঠিত হয়। সোণাপুৰ জিলা চিকিৎসালয়ৰ জিলা নডেল বিষয়া তথা জ্যেষ্ঠ ডেণ্টেল চাৰ্জন ডাক্তৰ জুলি লাগাছুৰ দলেৰ নেতৃত্বত অনুষ্ঠিত হোৱা মুখৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা সভাত ৰাষ্ট্ৰীয় মুখ স্বাস্থ্য কাৰ্যসূচীৰ ৰাজ্যিক কাৰ্যসূচী বিষয়া ডক্টৰ যদুমণি কাকতি, অতিৰিক্ত ৰাজ্যিক কাৰ্যসূচী বিষয়া ডক্টৰ ৰুবি কাকতি, ডক্টৰ ৰিংলিডাক থাউচেন, ডক্টৰ সবিনা ইয়াসমিন, ডক্টৰ ৰাজশ্ৰী বৰ্মন, ডক্টৰ ৰাণা ডেকাকে ধৰি কেইবাজনো চিকিৎসকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে প্ৰতি বছৰে 20 মাৰ্চ তাৰিখটোত সমগ্ৰ বিশ্বই বিশ্বমুখ স্বাস্থ্য দিৱস হিচাপে পালন কৰি আহিছে। তেনে ক্ষেত্ৰত সোণাপুৰ জিলা চিকিৎসালয়ৰ দন্ত বিভাগেও 20 মাৰ্চ দিনটোৰ সৈতে সংগতি ৰাখি মুখ স্বাস্থ্যৰ প্ৰতি সজাগতা অনাৰ উদ্দেশ্যেৰে এমাহজোৰা কাৰ্যসূচী হাতত লৈছে। ঠিক তেনেদৰে অহা 29 মাৰ্চ তাৰিখেও সোণাপুৰ জিলা চিকিৎসালয়ত মুখ স্বাস্থ্য সজাগতাৰ এখনি বাতৰ নাট প্ৰদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। যোৱা 20 মাৰ্চ তাৰিখে আমি সোণাপুৰ জিলা চিকিৎসালয় আৰু কেপিটেল ষ্টেট ডিছপেঞ্চেৰী হেল্থ কেয়াৰ ৱৰ্কাৰৰ আমি ডেণ্টেল চেকআপ কৰালোঁ। আৰু আজি অৰ্থাৎ আমি 25 তাৰিখে এখন ডেণ্টেল এৱাৰনেছ ৰেলী উলিয়ালোঁ আৰু আমি সোণাপুৰ বৃদ্ধাশ্ৰমত এখনি সজাগতা সভা পাতিম। অহা কাইলৈ আমি DICত বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীসকলক আমি ডেণ্টেল স্ক্ৰিনিং কৰিম আৰু তেওঁলোকৰ মাজত এখনি চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আৰু অহা 29 তাৰিখে আমি এখনি সোণাপুৰ জিলা হস্পিটেলৰ প্ৰাংগণত এখনি বাতৰ নাটৰ আয়োজন কৰা হৈছে আৰু 4 এপ্ৰিলত আমাৰ গোহাঁই নাৰ্ছিং ইনষ্টিটিউটত এখনি সজাগতা সভা পতা হ'ব। সমগ্ৰ বিশ্বৰ লগতে আমি আমাৰ অসমতো বিশ্ব মুখ স্বাস্থ্য দিৱস উদযাপন কৰোঁ। এই বছৰ আমি এই বিশ্ব মুখ স্বাস্থ্য দিৱস সমগ্ৰ সজাগতা আনিবৰ বাবে আমি মাহজোৰা কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীৰে অংশ হিচাপে আজি আমি এই ৰেলীটো উলিয়াইছোঁ। আজি আমাৰ 100জন হ'ব। আমি ইয়াৰ পৰা আমি সোণাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেল প্ৰাংগণৰ পৰা আমি বৃদ্ধাশ্ৰমৰ তালৈকে মানে ৰেলীটো ৰাখিম। কাৰণে আমাৰ মুখখন অতি দৰকাৰী, কাৰণ আমাৰ গোটেই খোৱা লোৱাৰ পৰা গোটেই মেইন আমাৰ যিটো চিষ্টেমিক মুখৰ পৰাই যায়। গতিকে আমি দাঁত পাৰি আমি যত্ন কৰিবই লাগিব, দুবাৰকৈ ব্ৰাছ কৰিব লাগে। আৰু ৰাতিপুৱাটো আমি সকলোৱে ব্ৰাছ কৰে আৰু ৰাতি আফটাৰ দ্য লাষ্ট মিল মানে শেষ যিটো আমি আহাৰ গ্ৰহণ কৰোঁ তাৰপিছত আমি মানে ব্ৰাছ কৰাটো অতি জৰুৰী। আৰু প্ৰত্যেকবাৰেতো আমাৰতো দিনত 3-4 4বাৰকৈ খোৱা হয়, গতিকে প্ৰত্যেকবাৰে ব্ৰাছ কৰাটো সম্ভৱ নহয়। গতিকে খোৱাৰ পিছত আমি মুখখন কুলি কৰি কৰিব লাগে। আমাৰ ধৰক মাউথ ৱাছ পায়, সেনেকুৱা কুলি কৰা ঔষধ পায়, সেয়াৰে আমি পাৰিলে দিনত 2-3বাৰকৈ চবেই কুলি কৰিব লাগে, ইউজ কৰিব লাগে। আৰু যিবিলাকে ধৰক এফৰ্ড কৰিব নোৱাৰে, কুহুমীয়া পানীত নিমখ দি গাৰ্গল কৰিলে কুলি কৰিলেও হৈ যায়। এইখিনি আৰু আমাৰ বেছিক যিখিনি দাঁতৰ যত্ন এইখিনি আৰু আজিকালি মানে আগতে খুব মানুহবোৰে এইবোৰ টুথপিক এই চব ইউজ কৰিছিলে, তো এইটো মানে ইউজ কৰিব নালাগে। যিমান আমাৰ ফ্লছ বুলি পায় ডেণ্টেল ফ্লছ, সেইটো পাৰিলে ইউজ কৰিব লাগে। আৰু বাকী এইখিনি ঠিক আছে, থেংক কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একো নায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি।
নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমি সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Nam Guare,